হয় নমস্কাৰ মোৰ মাতটো শুনা পাইছেনে গগৈ হয় নমস্কাৰ প্ৰথমেই গ্ৰন্থ সুবাসৰ লগত জড়িত আৰু গ্ৰন্থ সুবাসৰ প্ৰশাসক মণ্ডলীৰ প্ৰমুখ্যে এই গ্ৰন্থ সুবাসৰ প্ৰায় 24,000 সদস্যৰ প্ৰত্যেকৰ প্ৰতি আমাৰ শুভেচ্ছা আৰু সম্ভাষণ জনাইছোঁ শুভ সন্ধিয়া আৰু লগতে জনাইছোঁ আজিৰ এই কাতি বিহুৰ উলগ সকলোৰে প্ৰতি এই বিহুৰ উলগ আৰু সেৱা জনাইছোঁ মই প্ৰথমেই গ্ৰন্থ সুবাসৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ যে আজি আপোনালোক সকলোৰে সৈতে মুখামুখি হোৱাৰ এটা সুযোগ গ্ৰন্থ সুবাসে আমাক দিলে আৰু গ্ৰন্থ সুবাসৰ শ্ৰী মৃদুল কুমাৰ গগৈ সমন্বিতে ইয়াৰ লগত জড়িত প্ৰশাসক মণ্ডলীক মোৰ নমস্কাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ এই গ্ৰন্থ সুবাসৰ পোনপটীয়া আপোনালোকৰ সৈতে যোগাযোগৰ এই অনুষ্ঠানটোত অংশগ্ৰহণৰ প্ৰাক মুহূৰ্তত আমাক আমাৰ জীৱন কৰ্ম অসমৰ বৌদ্ধিক দিশ অসমৰ সমাজ সাহিত্য আদি গোটেইবিলাক দিশ সামৰি
কেইটামান প্ৰশ্ন আমাক দিয়া হৈছিল। আমি প্ৰশ্নসমূহ অৱতাৰণা নকৰাকৈ সেই প্ৰশ্নসমূহৰ আধাৰত আমি আপোনালোকৰ সৈতে পোনপটীয়াকৈ এই মত বিনিময়ৰ বা বক্তব্যৰ এই অনুষ্ঠানটো আগবঢ়াই যাম। ইয়াৰ মাজত যদি আপোনালোকৰ কিবা ক'ব লগা থাকে বা আমাক সুধিব লগা থাকে, আমি আমাৰ যথাসাধ্য সামৰ্থ্য অনুসৰি ইয়াৰ উত্তৰ দিবলৈ যত্ন কৰিম। নিশ্চয় আপোনালোকে আপোনালোকৰ প্ৰশ্নসমূহ উত্থাপন কৰিব। মোৰ ব্যক্তিগত যিহেতু বিষয় জনাবলৈকো কোৱা হৈছে, মোৰ সাহিত্য কৰ্ম বা লেখা মেলাৰ আৰম্ভণিৰ সময় কি ধৰণে আৰম্ভ হৈছিল, মোৰ সাহিত্য কৰ্মৰ প্ৰেৰণা ভেটি কি আছিল, এই গোটেইখিনি যিহেতু ক'বলৈ কোৱা হৈছে, মই প্ৰথমতেই সাহিত্য চৰ্চাৰ বা লেখা মেলাৰ শুভ আৰম্ভণিৰ সময়খিনি আপোনালোকৰ সৈতে বিনিময় কৰিব খুজিছোঁ। মই সাহিত্য চৰ্চাৰ এই ক্ষেত্ৰখনত ভৰি দিছিলোঁ পঞ্চম ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ সময়তে, আৰু তাৰ আগত যেতিয়া প্ৰাথমিক স্তৰত মই পঢ়ি আছিলোঁ, তেতিয়া মই পঢ়ি থকা বিদ্যালয়খনৰ কাষেৰে পাৰ হৈ গৈছিল কলং সুঁতি, আৰু দিনটোৰ ৰুটিনৰ মাজৰ যিখিনি জিৰণিৰ সময়, সেই সময়খিনিত কোনোবা সময়ত মনত অহা বিভিন্ন প্ৰশ্ন সেই শৈশৱৰ অৱস্থাটোত সেই জিৰণিৰ সময়ত কলঙৰ পাৰত, কলঙৰ ওখ গৰা তাত অকলে বহি সন্মুখীন হৈছিলোঁ আৰু মনৰ মাজত কিছুমান কথা আওৰাইছিলোঁ। পাছত আহি সেইটো তৃতীয় চতুৰ্থ মানৰ কথা, আৰু সেইবোৰ আওৰাই মই মোৰ ভাৱ ভাষাৰে, সেই সীমিত ভাৱ ভাষাৰে মই তাক লিপিবদ্ধ কৰিছিলোঁ। তেনেকুৱা এখন টোকা বহি মই মোৰ নগাঁৱত কৰ্মজীৱন থকালৈকে মোৰ হাতত আছিল। মই ইয়ালৈ স্থানান্তৰিত হোৱাৰ সময়তে সেই বহীখন মোৰ হাতৰ পৰা হেৰাইছে। সেইখন মোৰ তেতিয়াৰ পৰা সংৰক্ষণ কৰি ৰাখিছিলোঁ। যি কি নহওক, মই সৰুৰে পৰা দেখিছিলোঁ যে মোৰ দেউতা শাৰীৰিকভাৱে অসুস্থ আছিল। দেউতা নগাঁও গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰীৰ শিক্ষক আছিল। মই দুকমুকালিতে শোৱাৰ পৰা উঠি দেখিছিলোঁ যে দেউতাই কিবা লিখি থাকে, আৰু দেউতাৰ শাৰীৰিক অসুস্থতাৰ বাবে টোপনিও খুব কম হৈছিল। উৰে ৰাতি সেই টোপনি নোহোৱা নিদ্ৰাহীনতাৰ সেই সময়বিলাকত দেউতাই কিবা কিবি লিখি থকা মই দেখিছিলোঁ। মই বহু ডাঙৰ হোৱাৰ পাছত দেখিছিলোঁ যে দেউতাই একাধিক উপন্যাস, হিন্দী অসমীয়া অভিধান আৰু হিন্দীৰ পৰীক্ষাৰ, দেউতাৰ হিন্দীৰ বিভাগৰ শিক্ষক আছিল, হিন্দীৰ পৰীক্ষাৰ কিছু গ্ৰন্থ, কবিতা আৰু গল্পৰ কিছু লেখা মেলা এৰি থৈ গৈছিল। কাৰণ মই ষষ্ঠ মানত উঠাৰ সময়তে দেউতাৰ মৃত্যু ঘটিছিল। এই যে দেউতাৰ মৃত্যুৰ সময়ৰ যন্ত্ৰণা, সেই যন্ত্ৰণাৰ পিছত মোৰ মনলৈ এটা প্ৰশ্ন আহিছিল যে দেউতা থকা হ'লে, দেউতাই যিবোৰ লিখা মেলা কৰি থৈ গৈছিল, সেই সময়ত হয়তো দেউতাই কি লিখিছিল সেইবোৰ পঢ়িও মই পঞ্চম ষষ্ঠ মানত তাৰ আঁত ধৰিব পৰা নাছিলোঁ। কিন্তু সেই লেখাবোৰ যে কিবা এক মূল্য থকা বস্তু বা সম্পদ, তেনেকুৱা এটা ধাৰণা মোৰ মনলৈ আহিছিল। আৰু সেই পঞ্চম ষষ্ঠৰ এই সন্ধিক্ষণতেই, যিটো সময়ত দেউতাৰ মৃত্যু হৈছিল, মই মুকলি আকাশলৈ চাই গধূলিবোৰ, নিজান গধূলিবোৰ
কিবা কিবি ভাৱনাত মগ্ন হৈছিলোঁ আৰু কিবা লিখাৰ বাবে নিজক সেই অনুশীলনৰ মাজলৈ নিবলৈ যত্ন কৰিছিলোঁ। আৰু সপ্তম মানত উঠাৰ সময়তেই মই ঘৰতে শতৰঞ্চি নামৰ এখন আলোচনী, হাতে লিখা আলোচনী মাহত এখনকৈ আৰম্ভ কৰিছিলোঁ। বোধ কৰোঁ মোৰ লিখাৰ প্ৰথম ধাৰাবাহিকতা তাত আৰম্ভ হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই মেট্ৰিক পাছ কৰি উঠাৰ পাছত উচ্চতৰ মাধ্যমিক পঢ়াৰ সেই সময়ছোৱাত মই নগাঁৱৰ পৰা প্ৰকাশিত গণতন্ত্ৰ নামৰ সাপ্তাহিক বাতৰি কাকতখনৰ সৈতে জড়িত হৈছিলোঁ। সেই বাতৰি কাকতখনত জড়িত হোৱাৰ পাছত সেই কাকতখন মোৰ কাৰণে মোৰ সাহিত্য চৰ্চাৰ আৰু মোৰ লেখামেলাৰ কঠীয়াতলী হৈ পৰিছিল। গণতন্ত্ৰ কাকতৰ প্ৰকাশ ৭০ দশকতে আৰম্ভ হৈছিল। একেবাৰে শেষৰ স্তৰটো মই প্ৰায় ৮ বছৰমান সেই কাকতখনৰ সম্পাদনাৰ দায়িত্বত থাকিব লগা হৈছিল। স্বাভাৱিকতে মই মোৰ লেখক জীৱন বুলি যদি মোৰ এটা জীৱন আছে, তেনেহ'লে তাৰ আঁৰত গণতন্ত্ৰ কাকতৰ অৱদান আৰু ভূমিকা সদায় মই স্মৰণ কৰিব লাগিব। গণতন্ত্ৰ কাকতৰ সেই সময়ৰ মই পোৱা সম্পাদক প্ৰকাশক জিতেন শৰ্মা ছাৰ আৰু তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ পৰিবাৰ শ্ৰদ্ধাৰ আৰতী শৰ্মা বাইদেউৰ নাম মই সদায় স্মৰণ কৰিব লাগিব। আৰু সেই সময়তেই মই মহিম বৰা ছাৰৰ সংস্পৰ্শলৈ আহিছিলোঁ, সান্নিধ্যলৈ আহিছিলোঁ। কাৰণ গণতন্ত্ৰ কাকতৰ সম্পাদকৰ দায়িত্ব ল'ব পৰাকৈ মোৰ যোগ্যতা নিশ্চয় নাছিল আৰু সেই কামখিনি সামগ্ৰিকভাৱে আগুৱাই নিব পৰা যোগ্যতা মোৰ নাছিল, কাৰণ মই তেতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ আছিলোঁ। স্বাভাৱিকতে মহিম বৰা ছাৰৰ ওচৰ চাপিছিলোঁ প্ৰকাশক আৰতী শৰ্মা বাইদেউৰ ইচ্ছা অনুসৰি, কিন্তু বিভিন্ন কাৰণত মহিম বৰা ছাৰে সেই দায়িত্ব ল'ব পৰা নাছিল। পৰৱৰ্তী পৰ্যায়ত বিশিষ্ট শিক্ষাবিদ হৰেশ্বৰ গোস্বামী ছাৰে এই গোটেই দিশটোত দায়িত্ব নোলোৱাকৈ আমাক সহায় কৰিছিল আৰু আনুষ্ঠানিকভাৱে মই কাকতখনৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্ব ল'ব লগা হৈছিল। গতিকে উচ্চতৰ মাধ্যমিক শ্ৰেণীত পঢ়ি থকা অৱস্থাতে কাকত এখনৰ দায়িত্ব ল'বলৈ গৈ মই দৰাচলতে লেখা মেলাৰ এই গোটেই দিশটোৰ, সাহিত্য চৰ্চা বুলি নকওঁ, কিন্তু লেখা মেলাৰ সামগ্ৰিক গোটেই দিশটোৰ সৈতে একাত্ম হৈ পৰিব লগা হৈছিল। আৰু সেই সময়ত অসমৰ ৰাজনৈতিক বাতাবৰণ খুবেই উগ্ৰতাৰ মাজত আছিল, কাৰণ আলফাৰ আত্মপ্ৰকাশে অসমৰ সমাজ জীৱন বহুত বেছি বিধ্বংসী ৰূপে তাৰ মাজলৈ লৈ গৈছিল। মোৰ মনত আছে, মই প্ৰথম পৃষ্ঠাতেই কাৰ্যবাহী সম্পাদক হিচাপে মই এটা শিৰোনাম দি এটা প্ৰবন্ধ লিখিছিলোঁ, লেখা লিখিছিলোঁ, য'ত মই দিছিলোঁ হিতেশ্বৰ শইকীয়াৰ অসম আক্ৰমণ। সেই লেখাটোৰ পৰৱৰ্তী পৰ্যায়ত হিতেশ্বৰ শইকীয়াৰ, সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ যি ব্যক্তিত্ব প্ৰকাশক আচৰণ, তাত মই সঁচাকৈ সন্মোহিত হৈছিলোঁ। মই মোৰ তাৎক্ষণিকভাৱে মনলৈ অহাৰ বাবে মোৰ স্মৰণীয় কথাটো উল্লেখ কৰি থৈছোঁ। কিন্তু কাকতখনৰ দায়িত্বত থকাৰ সময়ত বা তাৰ লেখা মেলাৰ গোটেই বিষয়বিলাক মূলতঃ মোৰ কেন্দ্ৰীভূত হৈছিল ৰাজনৈতিক বিষয় আৰু বিশেষকৈ আলফা। এই সময়ছোৱাত আলফাৰ সৈতে সঁচা অৰ্থত মোৰ সেই লেখা মেলাৰ এক বিৰাট সংঘাত আৰম্ভ হৈছিল, কাৰণ মই আলফাৰ সেই সময়ৰ সশস্ত্ৰ গোটেই সংঘটনবোৰৰ বিৰোধ কৰিছিলোঁ। কিন্তু আচৰিতভাৱে সেই সময়ৰ আলফাৰ সহকাৰী প্ৰচাৰ সচিব, স্বাধীনতা ফুকন নামে যি পৰিচিত কবিৰঞ্জন শইকীয়াই নিয়মীয়াকৈ মোৰ লগত যোগাযোগ কৰিছিল আৰু মই খংৰাগ কৰি যেতিয়া মোৰ প্ৰতিক্ৰিয়াবোৰ প্ৰকাশ কৰিছিলোঁ আৰু হয়তো তাৰ পৰৱৰ্তী পৰ্যায়ত মই কাকতখনত লিখিছিলোঁ, তেতিয়াও কিন্তু ভাতৃসুলভভাৱে তেওঁ মোৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল, মোক ফোন কৰি মোৰ প্ৰতিক্ৰিয়া জানিছিল বিভিন্ন ঘটনাত। সেই সময়ক লৈ কিছু ঘটনা মোৰ ঘটিছিল, ভাবুকিও পাইছিলোঁ বহু সময়ত, প্ৰাণৰ সংশয় আৰু ভাবুকিত
মোৰ ঘৰত আনকি আতংকৰ সৃষ্টি হৈছিল সেইবোৰ সেই উচ্চতৰ মাধ্যমিক পৰ্যায়ত পঢ়ি থকাৰ সময়ৰ কথা। গতিকে মোৰ লেখা মেলাৰ এই ভেটিটোৰ লগত কাব্য চৰ্চা নহয়, যিটো সাধাৰণতে সকলো লেখকৰ ক্ষেত্ৰত হয়। মোৰ লেখা মেলাৰ লগত প্ৰত্যক্ষ সম্পৰ্ক কিন্তু হৈছিল অসমৰ সমাজ ৰাজনৈতিক বিষয় আৰু চিন্তা। আৰু স্বাভাৱিকতে মই সামাজিক আৰু সাংগঠনিকভাৱেও সেই সময়ত জড়িত হৈ পৰিব লগা হৈছিল। স্বাভাৱিকতে তাৰ পৰৱৰ্তী পৰ্যায়ত মই যেতিয়া স্নাতক মহলাৰ ছাত্ৰ হৈ আছিলোঁ, সেই সময়ত মই গণতন্ত্ৰৰ বাহিৰেও আমাৰ অসমত তেতিয়া নিয়মীয়াকৈ লিখিবলৈ লৈছিলোঁ। বিশেষকৈ মৃত্যু বিষয়ক নিয়মীয়া প্ৰায় মাহত এটামানকৈ দেওবাৰে দেওবাৰে প্ৰকাশ হৈছিল। ইয়াৰ মাজতে সঁচা কথা ক'বলৈ গ'লে মোৰ এটা ঘটনাও ঘটিছিল, যিটো মোৰ জীৱনৰ এটা স্মৰণীয়, যিটো মোৰ পৰম শ্ৰদ্ধাৰ, যিটো সময়ত মই দৰাচলতে সেই সময়ত মোৰ আদৰ্শ, মোৰ প্ৰেৰণা আৰু মোৰ লেখা মেলাৰ প্ৰধান ভেটি হৈ ধৰা দিছিল মোৰ পৰম শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰ। কাৰণ হোমেন বৰগোহাঁই ছাৰ মোৰ কাৰণে সেই সময়ত মোৰ লেখক জীৱনৰ ঈশ্বৰত পৰিণত হৈছিল। ছাৰৰ প্ৰত্যেকটো লেখা মই পঢ়িছিলোঁ, কোনোটো লেখাক মই বাদ দিয়া নাছিলোঁ। কিন্তু ছাৰক কেন্দ্ৰ কৰিয়েই মোৰ লেখক জীৱনতো এক বেলেগ ধৰণৰ ঘটনা ঘটিছিল। মই এতিয়াই সেই বিষয়টো আজি নকওঁ, কেতিয়াবা হয়তো বুজন বয়সত আৰু বেছি বয়স হোৱাৰ পাছত মোৰ জীৱনৰ শেষ স্তৰত হয়তো মই কিছু কথা মই লিখিম। কিন্তু মোৰ সেই সময়ত সেই ঘটনাটোৱে মোৰ জীৱনৰ এক প্ৰেৰণাদায়ক ঘটনাহে ঘটিছিল। কাৰণ মনতে যি ধৰণৰ সংকল্প লৈছিলোঁ সেই সংকল্প বাস্তৱায়িত হৈছিল। কাৰণ আমাৰ অসমত 1997 চনত যেতিয়া আমাৰ অসম প্ৰকাশ হৈছিল, তাৰ ঠিক পাছতেই মই গণতন্ত্ৰত সাধাৰণতে লেখা মেলা কৰি থকাৰ পাছত সেই সময়ত পূৰ্বাচল নামৰ কাকতখন গুৱাহাটীৰ পৰা প্ৰকাশ হৈছিল, তাত মই লেখা মেলা কৰিছিলোঁ। কিন্তু আমাৰ অসমৰ লেখাটোৱে মোৰ লেখক জীৱনক এক বিশেষ গতিদান কৰিছিল বুলি মই অনুভৱ কৰোঁ এইকাৰণেই, কাৰণ সেই লেখক জীৱন আৰম্ভণিৰ লগত মোৰ একমাত্ৰ ভনীগৰাকীৰ মৃত্যুৰ সম্পৰ্ক জড়িত হৈ আছে। মোৰ আমাৰ অসমত প্ৰকাশিত প্ৰথম লেখাটো আছিল মৃত্যুৰ সাধনা, যিটো আগদিনা শনিবাৰে আমাৰ অসমৰ তলত বিজ্ঞাপন প্ৰকাশিত হৈছিল যে কাইলৈৰ সংখ্যাত মাধুৰ্যমণ্ডিত বৰুৱাৰ মৃত্যুৰ সাধনা। আৰু তাৰ ঠিক কিছুদিনৰ আগতে মোৰ ভনীগৰাকীৰ মৃত্যু হৈছিল। মোৰ ভনীজনী মৃত্যু হোৱাৰ পাছত মই দৰাচলতে মোৰ লেখক জীৱন, মোৰ সপোন, মোৰ সামাজিক সম্পৰ্ক সেই সময়ত কৰি থকা গণতন্ত্ৰ কাকতৰ পৰাও মই আনকি বিদায় লোৱাৰ নিচিনা ঘটনাও ঘটিছিল ভনীজনীৰ আকস্মিক মৃত্যুত। কাৰণ কিয়, মোৰ ভনীজনীয়ে সেই সময়ত মোৰ দেউতাৰ মৃত্যুৰ পাছত মাৰ সাহসত ডাঙৰ হোৱাৰ পিছত ভনীজনীয়ে আছিল মোৰ একমাত্ৰ প্ৰেৰণাৰ আধাৰ। মোক প্ৰত্যেকটো কথাত, প্ৰত্যেকটো কামত উৎসাহ দিছিল, সহায় কৰিছিল। কিন্তু যেতিয়া তাইৰ মৃত্যু হৈছিল, মই কলমটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিলোঁ। কিন্তু ঠিক তাৰ আগমুহূৰ্তত ভনীজনীৰ শাৰীৰিক যন্ত্ৰণাৰ সৈতে যুঁজ কৰি থকাৰ সময়ত মই লিখি উলিয়াইছিলোঁ মোৰ মৃত্যুৰ সাধনা নামৰ সেই প্ৰবন্ধটো, যিটো ভনীজনীৰ সেই মৃত্যু যন্ত্ৰণাৰ সময়তে মই কুৰিয়াৰত দিছিলোঁ। আৰু সেইটো প্ৰকাশ হৈছিল মোৰ ভনীজনীৰ শ্ৰাদ্ধৰ ঠিক দুদিন আগত, অৰ্থাৎ 7-8 দিনৰ ভিতৰত সেই লেখাটো প্ৰকাশ পাইছিল আমাৰ অসমত মই পঠিওৱাৰ। আৰু সেই লেখাটো পঢ়ি উঠি মই ভনীজনীৰ মৃত্যুৰ সময়ত মোৰ যি জীৱনটোক লৈ হতাশা আহিছিল, সেই মৃত্যুজনিত ঘটনাই মোৰ জীৱনৰ সামৰণিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। আচৰিতভাৱে মই নিজৰ সেই মৃত্যুৰ সাধনা লেখাটোৰ পৰাই মই জীয়াই থকাৰ প্ৰেৰণা অনুভৱ কৰিছিলোঁ। গতিকে মোৰ লেখক জীৱনৰ আৰম্ভণিৰ সেই ঘটনাটোৱে মোক জীৱনৰ প্ৰতি উদ্বুদ্ধ কৰিছিল। আৰু যি সময়ত হোমেন বৰগোহাঁই ছাৰৰ লেখাই আছিল মোৰ জীৱনৰ সকলো ধৰণৰ কাম কাজৰ আধাৰ ভেটি, কিন্তু সেই সময়ত
ঠিক সেই লেখাটোৰ আগত যিবোৰ ঘটনা ঘটিছিল বৰগোহাঁই ছাৰৰ লেখাৰ প্ৰতিও মোৰ মোহভংগ হৈছিল। গতিকে স্বাভাৱিকতে মই মোৰ নিজৰ লেখাটোৰেহে নিজক পুনৰ উজ্জীৱিত কৰাৰ প্ৰেৰণা পাইছিলোঁ, সাহস পাইছিলোঁ। ই মোৰ জীৱনৰ এটা সদায় স্মৰণীয় ঘটনা হৈ থাকিল, যিটো ঘটনা বা যিটো বিষয় হয়তো মই ক'তো কেতিয়াও যদিও ব্যক্তিগত আড্ডাত বা আলাপ আলোচনাত কৈছোঁ, কিন্তু আজি মই হয়তো খুবেই ৰাজহুৱাকৈ এই কথাটো কৈছোঁ। কিন্তু এই ঘটনাবোৰ মই বহু সময়ত হোমেন বৰগোহাঁই ছাৰলৈ তেতিয়া ব্যক্তিগতভাৱে লিখা চিঠিত মই কথাবোৰ শ্বেয়াৰ কৰিছিলোঁ, ছাৰক জনাইছিলোঁ। সেইটো হয়তো মোৰ দ্বিতীয় স্তৰৰ লেখাৰ প্ৰেৰণাৰ ভেটি। তৃতীয় স্তৰটোৰ মোৰ আহিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত, যেতিয়া মই স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি নগাঁৱত উভতি গৈ মই নিজাকৈ এখন শিক্ষা প্ৰতিষ্ঠান আৰম্ভ কৰি নিজৰ জীৱন জীৱিকাৰ পৰিক্ৰমা আৰম্ভ কৰিছিলোঁ। মই গৱেষণাৰ কামত নিয়োজিত হৈছিলোঁ। সেই সময়ত মোৰ ৰাম সৰস্বতী গ্ৰন্থখন উন্মোচন কৰিবলৈ আহিছিল মোৰ বৰ্তমান সময়ৰ পৰম পূজ্য পৰম শ্ৰদ্ধাৰ ডক্টৰ নগেন শইকীয়া ছাৰ। আৰু ছাৰৰ সংগ সান্নিধ্য আশীৰ্বাদ মোৰ জীৱনৰ অন্য এটা গতিপথ নিৰ্মাণ কৰা বুলি মই অনুভৱ কৰোঁ। কাৰণ ছাৰে 2007 চনৰ 18 জানুৱাৰীৰ দিনা প্ৰথম ছাৰৰ সৈতে মুখামুখি হোৱাৰ পাছত ছাৰৰ পৰা যি প্ৰেৰণা, আশীৰ্বাদ আৰু কাম কৰি যোৱাৰ যি সাহস পাইছিলোঁ, সি আজিলৈকে নিৰন্তৰভাৱে আছে। প্ৰতিটো মুহূৰ্ততে ছাৰৰ হাতখন মোৰ মূৰত আছে, যি হয়তো মোৰ কাম কাজৰ বৰ্তমান সময়ৰ সকলো কাম কাজৰ বিদ্যায়তনিক কাম কাজৰ প্ৰেৰণাৰ আধাৰ হৈ ৰৈছে। গতিকে মোক গ্ৰন্থ সুবাসৰ ফালৰ পৰা মোৰ লেখা মেলাৰ প্ৰেৰণাৰ ভীতি সম্পৰ্কে যিকেইটা কথা ক'বলৈ দিলে, তাৰ আঁৰত জড়িত এই কথাকেইটা মই আপোনালোকৰ বাবে ক'লোঁ। আপোনালোকে জানে যে মোৰ অতি শেহতীয়াকৈ কলিতা জাতিৰ ইতিহাস নামৰ এখন গ্ৰন্থ প্ৰকাশ পাইছে। বৰ্তমান সময়ত মোৰ কাম কাজৰ ভেটিয়েই দৰাচলতে এই গৱেষণা সাহিত্যই হৈ পৰিছে, যদিও মোৰ লেখক জীৱনৰ আৰম্ভণি ঘটিছিল সামাজিক আৰু ৰাজনৈতিক বিষয়। আলফাৰ সৈতে কলমেৰে যুদ্ধ কৰাৰ পৰা মোৰ লেখক জীৱন আৰম্ভ হৈছিল। আৰু পৰৱৰ্তী পৰ্যায়ত অসমৰ বৌদ্ধিক পৰিমণ্ডলত, অসমৰ বৌদ্ধিক বা সাহিত্যিক পৰিমণ্ডলটোৰ লেখক সমাজৰ অসম সাহিত্য সভা কেন্দ্ৰিক এক দীৰ্ঘকালীন সংঘাতো মোৰ কলমেৰে চলিছিল। সমাজ ৰাজনৈতিক বিষয়ো কিছু বছৰ আগলৈকে মই নিয়মীয়াকৈ লিখিছিলোঁ আমাৰ অসমৰ পৃষ্ঠাত। ইয়াৰ মাজে মাজে মই গৱেষণাৰ কাম কাজ আৰম্ভ কৰিছিলোঁ, গৱেষণা সাহিত্যৰ, যিটো 1999 চনত মোৰ প্ৰথমখন গৱেষণা গ্ৰন্থ প্ৰকাশ পাইছিল। নগাঁৱৰ সাংবাদিকতাৰ এখন ইতিহাস, সাংবাদিকতাত নগাঁও 1846 চনৰ পৰা 1999লৈ 125 বছৰীয়া এই সাংবাদিকতাৰ ইতিহাস নামৰ ক্ষুদ্ৰ কলেবৰৰ সেই গ্ৰন্থখন 1999 চনত প্ৰকাশ পাইছিল। সেইখনেই মোৰ গৱেষণাধৰ্মী প্ৰথমখন কিতাপ আছিল। তেতিয়া মই স্নাতকোত্তৰ শ্ৰেণীত মই নাম লগোৱা নাছিলোঁ, মোৰ নামভৰ্তি হোৱা নাছিল। মই স্নাতক মহলাৰ 3য় বৰ্ষৰ ছাত্ৰ আছিলোঁ যেতিয়া মোৰ প্ৰথমখন সেই গৱেষণাধৰ্মী সেই গ্ৰন্থখন প্ৰকাশ পাইছিল। তাৰ পৰৱৰ্তী কালত 2007 চনত মোৰ ৰাম সৰস্বতী নামৰ গ্ৰন্থখন প্ৰকাশ পাইছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত মোৰ বেছিভাগ কামেই গৱেষণাধৰ্মী আৰু গৱেষণাৰ লগত জড়িত। আৰু শেহতীয়াকৈ মোৰ যিখন গ্ৰন্থ প্ৰকাশ পাইছে, যোৱা 2 অক্টোবৰত আনুষ্ঠানিকভাৱে মুকলি হৈছে গুৱাহাটী প্ৰেছ ক্লাবত, কলিতা জাতিৰ ইতিহাস, এই গ্ৰন্থখনৰ পটভূমিৰ প্ৰসংগটো গ্ৰন্থ সুবাসে জনাবলৈ কৈছে। সেই প্ৰশ্নটো যদিও পাছলৈ আছিল, মই মোৰ লেখক জীৱনৰ প্ৰসংগত মই অন্য সামাজিক বা বৌদ্ধিক বিষয়বোৰলৈ যোৱাৰ আগতে মই মোৰ সাহিত্যকৰ্মৰ প্ৰসংগতে কথাটো সামৰি থ'ব খুজিছোঁ। কলিতা জাতিৰ ইতিহাস গ্ৰন্থখন দৰাচলতে মোৰ এটা পৰিকল্পিত ছাত্ৰ জীৱনৰ পৰিকল্পিত এটা কৰ্ম। কাৰণ
স্নাতক মহলাত পঢ়ি থাকোঁতেই মই নগাঁৱৰ মানে উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক মহলাৰ এই সময়ছোৱাত মই নগাঁও জিলা পুথিভঁৰালত অধিক সময় দিছিলোঁ। আৰু তাৰ আগত ষষ্ঠ সপ্তম মানৰ পৰাই নিয়মীয়াকৈ মই জিলা পুথিভঁৰাললৈ গৈছিলোঁ। আবেলি ৩-৩:৩০ বজাত মই প্ৰায় ১-২ ঘণ্টাৰ কাৰণে মই নগাঁও জিলা পুথিভঁৰাললৈ গৈছিলোঁ। আৰু উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাত পঢ়ি থাকোঁতে মই প্ৰায় ২৪ ঘণ্টাত ৩ ঘণ্টা সময় সেই পুথিভঁৰালত বহিছিলোঁ। আৰু সেই সময়ত অসমীয়া সাহিত্যৰ লগত জড়িত বা অসমীয়া সাহিত্য সম্পৰ্কীয় যিখিনি কিতাপ মই তাত পাইছিলোঁ মই পঢ়িছিলোঁ। আৰু সেই সময়তে মোৰ হাতলৈ আহিছিল আৰু ইতিমধ্যে স্নাতক মহলাৰ ক্ষেত্ৰতো মই পাইছিলোঁ বাণীকান্ত কাকতিদেৱৰ কলিতা জাতিৰ ইতিবৃত্ত নামৰ গ্ৰন্থখন। মই সেই সময়ত নিজকে কলিতা বুলি জানিছিলোঁ, গতিকে সেই কলিতা জাতিৰ ইতিবৃত্ত গ্ৰন্থখন মই খৰচি মেলি পঢ়িবলৈ যত্ন কৰিছিলোঁ। কাৰণ মই সদায় শিপাৰ সন্ধানত সৰুকালৰ পৰা থকাৰ হেঁপাহ এটা মোৰ মনত জাগে। গতিকে মোৰ শিপানো ক'ত, মোৰ মূল ঘৰনো ক'ত, মোৰ পূৰ্বজসকলৰ ভেটিনো ক'ত, এই জনাৰ আগ্ৰহটোৰ কাৰণে মই কলিতা জাতিৰ ইতিবৃত্ত গ্ৰন্থখন পঢ়িছিলোঁ। কলিতা জাতিৰ ইতিবৃত্ত গ্ৰন্থখন পঢ়োঁতে ডক্টৰ বাণীকান্ত কাকতিদেৱে তাত যিবোৰ মীমাংসা দি থৈছিল, মোৰ মনলৈ সন্দেহ আৰু প্ৰশ্ন এই দুয়োটাই আহিবলৈ লৈছিল। বিশেষকৈ অৰুণাচল প্ৰদেশৰ সেই ভূখণ্ডটোত কলিতা দেশ এখন থকা বুলি কোৱা কথাটো আৰু কলিতাসকল খ্ৰীষ্টীয় ২য় পৰা ৫ম শতিকাৰ ভিতৰত এই ভূখণ্ডটোলৈ অহা বুলি কোৱাৰ এই দুটা মতৰ ক্ষেত্ৰত। কিয়নো মই সৰুকালৰ পৰা এটা কথা দেখিছোঁ যে মই অসমৰ সমাজ জীৱনত বিভিন্ন জাতি জনগোষ্ঠী আছে আৰু সেই জাতি জনগোষ্ঠীবিলাকৰ প্ৰত্যেকৰে নিজা নিজা কৃষ্টি আৰু সংস্কৃতি আছে। কিন্তু সামগ্ৰিকভাৱে লক্ষ্য কৰিছিলোঁ যে কলিতাসকলৰ তেনেকৈ কলিতা সংস্কৃতি বুলি কোনো ধৰণৰ এক নিজা সাংস্কৃতিক অৱয়ব মোৰ চকুত পৰা নাছিল আৰু অসমতো তেনেকৈ স্বীকৃত হোৱা নাছিল। সেই প্ৰশ্নই মোক কলিতা সম্পৰ্কে অধ্যয়ন কৰিবলৈ প্ৰেৰণা যোগাইছিল। আৰু পৰৱৰ্তী পৰ্যায়তো সেই সম্পৰ্কে যেতিয়াই সুযোগ পাইছোঁ কোনো সংযোগ পাওঁ নেকি সন্ধান কৰিছিলোঁ আৰু টুকি ৰাখিবলৈ যত্ন কৰিছিলোঁ যতেই যি পাওঁ। শেহতীয়াকৈ যোৱা ২.৫ বছৰত এই গ্ৰন্থখন লিখাৰ তাগিদা অনুভৱ কৰিছিলোঁ আৰু স্বাভাৱিকতে সেই তেতিয়াৰ পৰা মনত লৈ ফুৰা প্ৰশ্নবোৰ সিদ্ধান্তবোৰ এই ২.৫ বছৰত খৰচি মাৰি জুকিয়াই ল'বলৈ যত্ন কৰিছিলোঁ। ইয়াৰ মাজতে মই সংকটত পৰিছিলোঁ যেতিয়া গ্ৰন্থখন লিখি যাওঁতে অসমৰ ইতিহাসত ইতিপূৰ্বে মীমাংসিত হৈ নথকা বা ইতিপূৰ্বে স্বীকৃত নোহোৱা কেতবোৰ সিদ্ধান্ত আমাৰ সন্মুখলৈ আহিছিল। এই ক্ষেত্ৰত মই সদায় স্মৰণ কৰিব লাগিব মোৰ শ্ৰদ্ধাৰ ডক্টৰ নগেন শইকীয়া ছাৰক। কাৰণ মই তেনেকুৱা বিষয়বোৰত যেতিয়া সিদ্ধান্ত ল'বলৈ অসুবিধা পাওঁ মই ছাৰলৈ ফোন কৰিছিলোঁ আৰু ছাৰক মই ইতিমধ্যে পোৱা তথ্যবোৰ সাক্ষ্যবোৰ ছাৰৰ লগত ফোনত আলোচনা কৰিছিলোঁ। আৰু প্ৰত্যেকটো দিশতে প্ৰত্যেকটো খোজতে ছাৰে মোক সাহস দিছিল আৰু মোৰ সাক্ষ্য আৰু যুক্তিৰ পক্ষত ছাৰে অৱস্থান কৰিছিল। ই মোক এক প্ৰকাৰে সাহস দিছিল আৰু মই কামটো কৰি যাবলৈ প্ৰেৰণা পাইছিলোঁ। আৰু স্বাভাৱিকতে এই কলিতা জাতিৰ ইতিহাস গ্ৰন্থখন সম্পূৰ্ণ হৈ উঠিছিল। আৰু এই কলিতা জাতিৰ ইতিহাস আপোনালোকে জানে, যিসকলে সেই সম্পৰ্কীয় খা খবৰবোৰ পাইছে, যে বাণীকান্ত কাকতিদেৱে কৈ যোৱাৰ দৰে খ্ৰীষ্টীয় ২য় শতিকাৰ পৰা ৫ম শতিকাৰ ভিতৰত কলিতাসকল অহা নাছিল, বৰঞ্চ খ্ৰীষ্টপূৰ্ব ৪১২২ মানতেই কলিতাসকলৰ পূৰ্বজসকলে ভূখণ্ডটোত অৱস্থান কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত খ্ৰীষ্টপূৰ্ব ৩১৯২ মানত
এই ভূখণ্ডটোত প্ৰথম কলিতা ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল আৰু কলিতা ৰাজ্যৰ ভেটি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হিমাচলৰ এই ভূখণ্ডটোৰ এজন ৰজা জল্পেশ্বৰৰ সাহায্য আছিল, অৱদান আছিল, ভূমিকা আছিল। কলিতা জাতিৰ ইতিহাস গ্ৰন্থখন পঢ়িলে নিশ্চয় ইয়াৰ ভিতৰত মই দিয়া মীমাংসাবোৰ আপোনালোকে জানিব। আৰু এই কিতাপখন কৰোঁতে কেইটামান ভাৰতীয় প্ৰেক্ষাপটৰ কেইটামান সিদ্ধান্ত মোৰ সন্মুখলৈ আহিল, যিটো কুৰুক্ষেত্ৰ যুদ্ধৰ সময় বিভিন্ন পণ্ডিত গৱেষকে, ভাৰতীয় পৰ্যায়ৰ বিভিন্ন পণ্ডিত গৱেষকে সেই চন তাৰিখবোৰ মীমাংসা কৰি থৈছে। কিন্তু এই গ্ৰন্থখন লিখোঁতে আমাৰ সন্মুখলৈ অহা সেই সিদ্ধান্তবোৰ ভাৰতীয় পণ্ডিতসকলৰ সেই সিদ্ধান্তক বিপৰীতে কেতবোৰ নতুন সিদ্ধান্ত আহিছে। যেনে ৰাম আৰু ৰাৱণৰ যুদ্ধৰ সময় খ্ৰীষ্টপূৰ্ব ৩২০২ পূৰ্ব, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৩২০২ পৰশুৰামে নিক্ষত্ৰিয় কৰিছিল আৰু নিক্ষত্ৰিয়কৰণৰ অভিযানৰ অংশীদাৰ হৈছিল আৰু ৰামচন্দ্ৰ জীৱিত আছিল। আৰু খ্ৰীষ্টপূৰ্ব 1882 অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 1882 মানত কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল আৰু খ্ৰীষ্টপূৰ্ব 1846 BC শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। এই ধৰণৰ তথ্যবোৰ নতুনকৈ আহিছে আৰু সেইবোৰ তথ্য যুক্তি সহকাৰে সাক্ষ্য প্ৰমাণেৰে আমি আমাৰ গ্ৰন্থখনত লিপিবদ্ধ কৰিছোঁ আমাৰ অৱতৰণিকাতে। আৰু এই গ্ৰন্থখনৰ প্ৰসংগত মই আগতেও কৈছোঁ, আজিও এটা কথা স্পষ্ট যে গৱেষণা বোলা বস্তুটো কোনো নিশ্চিত সিদ্ধান্ত নহয়। ই কেৱল গৱেষকৰ বা সেই লেখকজনৰ, যি সেই গৱেষণা গ্ৰন্থখন লিখিছে, প্ৰণয়ন কৰিছে, তেওঁৰ সন্মুখলৈ অহা, তেওঁৰ হাতলৈ অহা সাক্ষ্য প্ৰমাণ আৰু তথ্যৰ আধাৰত তেওঁ দিয়া এটা মীমাংসা। কিন্তু সেই মীমাংসা সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা হ'ব লাগিব। অন্ধ অনুকৰণত প্ৰাচীন পুথিপাঁজিক আধাৰ কৰি দিয়া তথ্য হ'ব নালাগিব। ই আন লিপি, ফলি, শাসন, ৰাজকীয় অনুশাসন বা ৰাজকীয় ক্ৰম আৰু সেই পৌৰাণিক আখ্যান আৰু ঐতিহাসিক গ্ৰন্থ বা সাম্প্ৰতিক কালৰ বুৰঞ্জীৰ লগত থকা সংযোগেৰে সি বৈজ্ঞানিকভাৱে সত্য বুলি প্ৰতিষ্ঠা হ'ব লাগিব। আমি আমাৰ সীমিত সামৰ্থ্যৰে, আমাৰ বোধ, বুদ্ধি আৰু জ্ঞানেৰে সীমিতভাৱে যিখিনি আমাৰ সন্মুখলৈ আহিছে তাৰ আধাৰত আমি এই গ্ৰন্থত সেই সাক্ষ্য প্ৰমাণবোৰ দিবলৈ যত্ন কৰিছোঁ, চেষ্টা কৰিছোঁ। নিশ্চিতভাৱে যদি আমাৰ এই সাক্ষ্য প্ৰমাণ কোনো সদাশয় গৱেষক পণ্ডিতে নাকচ কৰি তাৰ ঠাইত আন নতুন সত্য প্ৰতিষ্ঠা কৰি আমাৰ এই মত খণ্ডন কৰিব পাৰে, আমাৰ গ্ৰন্থখনৰ প্ৰত্যেকটো মত খণ্ডন কৰিব পাৰে, আমি অতি বিনয়েৰে তাক গ্ৰহণ কৰি ল'ম। কাৰণ গৱেষণা বস্তুটো কৈছোঁৱেই, গৱেষণা বোলা বিষয়টোৱেই কোনো এক স্থিৰ সিদ্ধান্ত নহয়। ই নতুন নতুন বাট দিব পাৰে নতুন নতুন গৱেষকসকলক। মই আনবোৰ সামগ্ৰিক বিষয়লৈ আহিব খুজিছোঁ, আমাৰ ব্যক্তিগত বিষয়বিলাক সামৰিছোঁ। এটা প্ৰশ্ন মৃদুল কুমাৰ গগৈদেৱে দি থৈছে যে অসমীয়া সাহিত্যৰ ভৱিষ্যত সম্পৰ্কত দুআষাৰ ক'বলৈ ক'লে আপুনি কি ক'ব? অসমীয়া সাহিত্যৰ ভৱিষ্যত প্ৰসংগত মই এটা কথা খুব উদ্বেগেৰে লক্ষ্য কৰোঁ যে সৃষ্টিশীল সাহিত্যত যি ধৰণৰ এক নিশ্চিত ভৱিষ্যত আছে, গৱেষণা সাহিত্যত, বিশেষকৈ শিপাৰ সন্ধান কৰা এই সাহিত্য কৰ্মত ভৱিষ্যত কিন্তু অনিশ্চিত। কিয়নো সাম্প্ৰতিক সময়ৰ যিবোৰ গৱেষণা গ্ৰন্থ, মই ডেকা আৰু তৰুণসকলৰ, আমাৰ সমসাময়িক কালৰ বা আমাৰ পৰৱৰ্তী কালৰ, আমাৰ পাছৰ প্ৰজন্মৰ, আমাৰ কনিষ্ঠসকলৰ বা অনুজসকলৰ আৰু আমাৰ সমসাময়িক কালৰ যিসকল গৱেষক, পুৰণা সাহিত্যৰ বা শিপাৰ সন্ধানকাৰী যি গৱেষণা কৰ্ম, সেই ক্ষেত্ৰত সঁচাৰ্থতেই মই খুব গভীৰ উদ্বেগেৰে লক্ষ্য কৰোঁ এটা কথা, যে বৈজ্ঞানিক দৃষ্টিভংগীৰ বহু লেখাত অভাৱ। এই যিটো ক'লোঁ যে পৌৰাণিক ঐতিহাসিক প্ৰেক্ষাপটৰ লগত পৌৰাণিক প্ৰেক্ষাপটৰ সম্পৰ্ক, লিপি, ফলি, অনুশাসন আৰু ৰাজকীয় ঘটনাক্ৰম আৰু বৰ্তমানৰ আধুনিক বুৰঞ্জী আৰু সমাজ বৈজ্ঞানিক দৃষ্টিভংগীৰ এই গোটেইবোৰৰ মাজত সামঞ্জস্য বহু সময়ত নাথাকে। আৰু নতুন যিবোৰ গৱেষণা নতুন প্ৰজন্মৰ সকলে আনুষ্ঠানিক গৱেষণাৰ স্বাৰ্থতে বা অন্যান্য গৱেষণাৰ ক্ষেত্ৰত কৰিছে, তাৰ অধিকাংশই আনৰ উদ্ধৃতি বা আনে দিয়া মত
নতুন মত প্ৰতিষ্ঠাৰ বা পুৰণি বাদবোৰ কাটি বা পুৰণি তথ্যৰ বিভ্ৰান্তি গুচাই নতুনকৈ সত্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই গৱেষণা কৰ্মত কিন্তু ভৱিষ্যতৰ দিশটোত মই উদ্বিগ্ন। কিন্তু তাৰ বিপৰীতে সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত ক'বলৈ যাওঁতে বিশেষকৈ মই গল্পৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত কিছু বাদ বিবাদ আছে, বিতৰ্ক আছে। সামাজিক মাধ্যমত এই সম্পৰ্কে বাদ বিবাদ প্ৰায়ে দেখিছোঁ। কিন্তু সামাজিক মাধ্যমৰ মই কথা কওঁতেই এই ধৰণৰ কথাবোৰ নিশ্চয় ক'বই লাগিব। সামাজিক মাধ্যমৰ ক্ষেত্ৰত ক'বলৈ যাওঁতে মই সামাজিক মাধ্যমে কিন্তু কবিতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি মই অনুভৱ কৰোঁ। কবিতা আৰু গল্প এই দুটাৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি মই অনুভৱ কৰোঁ। আৰু মই ভাবোঁ যে সামাজিক মাধ্যমৰ কবিতাসমূহ আৰু গল্পসমূহ যদি অকণমান বিজুতি আহিছিল বোধ কৰোঁ। সামাজিক মাধ্যমৰ যিবোৰ কবিতা আৰু গল্প মই সকলোবোৰ পঢ়িবলৈ সময় নাপাওঁ, কিন্তু তাৰ মাজতে একেবাৰে নতুনকৈ যিসকলে চৰ্চা কৰিছে মই সেই কবিতাবোৰ আৰু সেই গল্প দুই চাৰিটা মই চাবলৈ যত্ন কৰোঁ। মই তাত দেখোঁ যে তাত এক প্ৰচুৰ সম্ভাৱনা নিহিত হৈ আছে। যিবোৰ গল্প বা কবিতা প্ৰতিষ্ঠিত বুলি কোৱা আন আলোচনী বা পত্ৰিকাত প্ৰকাশ নোহোৱাকৈ থাকে, অথচ সামাজিক মাধ্যমত কিন্তু খুব চৰ্চিত আৰু গুৰুত্ব লাভ কৰে। এই যিটো এটা বিবাদ যে সামাজিক মাধ্যমৰ লেখক মানে মই ফেচবুকৰ লেখক আৰু আন প্ৰতিষ্ঠিত কাকত আলোচনীৰ লেখক, ইয়াৰ মাজৰ যিটো ব্যৱধান, এই ব্যৱধানটোৰ ক্ষেত্ৰত মোৰ এটা মত হ'ল যে ইয়াৰ মাজত আচলতে কোনো ধৰণে পাৰ্থক্য বিচাৰ কৰাটো উচিত নহয়। কোনোবাই সুযোগ পাইছে বা কিবা উপায়েৰে সামাজিক মাধ্যমক অতিক্ৰম কৰি প্ৰতিষ্ঠিত সেই কাকত আলোচনীত লেখা পঠিয়াবলৈ বিচৰা নাই বা সাহস কৰা নাই বা তাৰ মাধ্যম বিচাৰি পোৱা নাই, তেনেস্থলত সামাজিক মাধ্যমত খুব গুৰুত্ব সহকাৰে নিজৰ প্ৰতিভা আৰু যোগ্যতাৰে যিবোৰ চৰ্চা কৰি আছে, সেই চৰ্চাই কিন্তু অসমৰ ভৱিষ্যতৰ বৌদ্ধিক ক্ষেত্ৰখনৰ এক নিশ্চিত ভৱিষ্যতো কিন্তু তাত নিৰ্দেশ কৰে। গতিকে সেইফালৰ পৰা অসমীয়া সাহিত্যৰ ক্ষেত্ৰত, অসমীয়া সাহিত্যৰ ভৱিষ্যতৰ ক্ষেত্ৰত যিটো লিখন ব্যৱস্থাৰ বা এই যিটো ছপা মাধ্যমৰ পৰা বিপৰীতে ডিজিটেল মাধ্যমেই হওক বুলি কওঁ বা সামাজিক মাধ্যম বুলি কওঁ, ইয়াৰ মাজতো কিছু সম্ভাৱনা আৰু এক সুনিশ্চিত ভৱিষ্যত দেখোঁ। কিন্তু তাৰ মাজতো এটা কথা ক'ব লাগিব যে সৃষ্টিশীল সেই লেখাসমূহৰ ক্ষেত্ৰত, বিশেষকৈ কবিতা আৰু চুটিগল্পৰ ক্ষেত্ৰত বহু সময়ত লেখকসকলে নিজাকৈ সেইবোৰ সংকলনৰ ৰূপত বা গ্ৰন্থৰ ৰূপত প্ৰকাশ কৰে। আৰু সামাজিক মাধ্যমত যিহেতু সম্পাদক এজন নাথাকে বা এজন সুযোগ্য আন সৃষ্টিশীল লেখকৰ তত্বাৱধানত সেইবোৰ সম্পাদিত নহয়, তাৰ শৈলী বা তাৰ ভাষা, ভাৱ ভাষা এইবিলাকৰ সংযোগ আৰু গল্পই হওক বা কবিতাৰ ক্ষেত্ৰতেই হওক সংযোগ স্থাপন নকৰাৰ ফলত এই সৃষ্টিশীলতাত কিন্তু হেঙাৰৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে মই ভাবোঁ এই ক্ষেত্ৰত যদি আমি এনেকৈ ব্যৱস্থা কৰিব পাৰোঁ যে সামাজিক মাধ্যমত মানে গ্ৰুপৰ জৰিয়তে বা একোটা গোটৰ জৰিয়তে প্ৰকাশিতবোৰ বহু সময়ত তাৰ প্ৰশাসকসকলৰ জৰিয়তে সেইবোৰ সম্পাদিত নিশ্চিতভাৱে হয় কিছু অৱস্থালৈ, কিন্তু যিবোৰ মুক্তভাৱে দিয়ে সেই ক্ষেত্ৰত সম্পাদনাৰ কিবা যদি ব্যৱস্থা আমি কৰিব পাৰোঁ সামাজিক মাধ্যমৰ জৰিয়তে, সেইটো মই ভাবোঁ যে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ ক্ষেত্ৰতো ই এক ইতিবাচক ভূমিকা
দিব। এটা প্ৰশ্ন গগৈদেৱে দিছে যে গঠনমূলক সমালোচনাই সাহিত্য উত্তৰণৰ ক্ষেত্ৰত কেনেধৰণে সহায় কৰে। মই ভাবোঁ গঠনমূলক সমালোচনাই সাহিত্য উত্তৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আমি যদি বৰ্তমান সময়ত এটা অৱশ্যে ঘটনা ঘটিবলৈ লৈছে, যদি ধৰি লওক মোৰ এটা লেখা মই সামাজিক মাধ্যমত দিছোঁ, সেই লেখাটো যদি মোতকৈ অভিজ্ঞ আন এজন লেখকে এটা সমালোচনা আগবঢ়াইছে, য'ত কিছু মোৰ ভ্ৰান্তিও তাত দেখুৱাইছে আৰু কিছু মোৰ ইতিবাচক বিষয়বিলাকক লৈ প্ৰশংসা কৰিছে, মই ইতিবাচক বিষয়বিলাকক লৈ যিটো প্ৰশংসা কৰিছে তাত উচ্ছ্বসিত হওঁ, আৰু যিখিনি নেতিবাচক সমালোচনাৰে মোৰ লেখাটোৰ সংশোধন কৰিব খুজিছে মই কিন্তু তাত বিতুষ্ট হওঁ, বিৰাগ ভাৱ জন্মে আৰু মই এক মানসিক সংঘাতলৈ গুচি আহোঁ, আৰু বহু সময়ত হয়তো মোৰ সেই অগ্ৰজজনক মই এভইড কৰিবলৈ, তাৰমানে তেওঁক মই গুৰুত্ব নিদিয়াকৈ আঁতৰি যাবলৈ যত্ন কৰোঁ, বা মই তেওঁৰ কাম কাজবোৰ, তেওঁৰ মন্তব্যবোৰ মোৰ দৃষ্টিত নপৰাকৈ মই আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ। এইটো কিন্তু অশুভ পৰম্পৰা। গতিকে মই ভাবোঁ যে গঠনমূলক সমালোচনাই সাহিত্য উত্তৰণৰ ক্ষেত্ৰত কিন্তু এক ইতিবাচক আৰু ভৱিষ্যতৰ বাবে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বা পেলাই আহিছে, যিটো পুৰাতনী পৰম্পৰাৰ মই ভাবোঁ যে আজিৰ পৰা 20 বছৰমানৰ আগলৈকে বা 10-12 বছৰ 15 বছৰ আগলৈকে অসমীয়া সাহিত্যত সেইটো খুব শক্তিশালীভাৱে আছিল। কিন্তু অতি শেহতীয়াকৈ একেবাৰে নতুন প্ৰজন্মৰ যিসকল লেখক সেইসকল কিন্তু বহু সময়ত মই ভাবোঁ যে সংযমী নহয়, আৰু তেওঁলোকে বহু সময়ত এনেধৰণৰ গঠনমূলক সমালোচনাকো নেতিবাচক দৃষ্টিভংগীৰে চায়। এইটো কিন্তু শুভ লক্ষণ নহয়। বহু সময়ত অভিজ্ঞতাই বহু কথা কয়, বহু দিশত অনুশীলিত ৰূপ এটা দিয়ে, গতিকে সেই অনুশীলনৰ বহু সময়ত প্ৰয়োজন থাকে। এটা প্ৰশ্ন আগতে মোলৈ আছিল যে এজন ভাল লেখক হ'বলৈ তেওঁৰ কি কি গুণৰ অধিকাৰী হোৱাটো উচিত। মই সাধাৰণতে ভাবোঁ যে এজন ভাল লেখক, মই নিজে লেখক হ'ব পাৰিছোঁনে নোৱাৰিছোঁ মই নাজানো, বা মোৰ সেই ভাল গুণবোৰ আছেনে নাই মই সেইটোও নাজানো। মই কেৱল মোৰ বোধ আৰু বুদ্ধিৰে, মই মোৰ সীমিত যোগ্যতাৰে সাধাৰণভাৱে মই এখন বিশ্ববিদ্যালয়ত শিক্ষকতা কৰোঁ। তে বিশ্ববিদ্যালয়ৰ সেই শিক্ষকতা কৰিবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে হোৱা সেই সংযোগ, আৰু ইতিপূৰ্বে মই ছাত্ৰ জীৱনত মোৰ কৈশোৰ কালৰে পৰা এই শিক্ষকতাৰ জীৱনলৈকে মই কৰা অধ্যয়নে মোক যিমানখিনি সীমিত বোধ আৰু বুদ্ধি আৰু জ্ঞান দিছে, সেই সীমিত সামৰ্থ্যৰে মই নিজে সেইখিনি চৰ্চা কৰি গৈ থাকোঁ। গতিকে যিখিনি গুণৰ কথা গুণ বুলি কওঁতে মোৰ মনলৈ আহে, সেইকেইটা মোৰ গাত প্ৰতিফলিত হৈছে নে মই সেইটো নাজানো, সেইটো আপোনালোকৰ বিচাৰ্যৰ বিষয় হ'ব। এটা কথা মই অনুভৱ কৰোঁ যে জাতীয় আৰু সামাজিক দায়বদ্ধতা, জাতীয় জীৱনৰ প্ৰতি আমি যিটো জাতীয় জীৱনত আমি বাস কৰোঁ, যিখন সমাজত আমি বাস কৰোঁ, তাৰ প্ৰতি দায়বদ্ধতাটো কিন্তু এজন লেখকৰ কাৰণে প্ৰথম চৰ্ত। যদি সেই সমাজখনৰ কাৰণে আৰু মই বাস কৰা সেই সামাজিক জাতিটোৰ কাৰণে মোৰ দায়বদ্ধতা নাথাকে, মই ভাবোঁ যে মই লেখা মেলা কৰাটো উচিত নহয়। দ্বিতীয়টো হ'ল লোভ আৰু মোহে দিয়া যি আগ্ৰহ বা হেঁপাহ, তাৰ প্ৰতি বিৰাগ জন্মাব পৰাটো কিন্তু লেখক এজনৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। মোক কোনোবাই প্ৰশংসা কৰিছে, মোক কোনোবাই প্ৰশস্তি কৰিছে, মোৰ ভালটোক প্ৰশস্তি কৰিছে বা প্ৰশংসা কৰিছে, তাত মই উটি ভাহি যাব নালাগিব। যদি মই তাত উটি ভাহি যাওঁ, তেতিয়াহ'লে মই মোৰ ক্ষমা কৰিব, মোৰ এটা ফোন আহিছিলে, মই পুনৰ বিষয়খিনিলৈ গৈছোঁ। যে যিটো কৈছোঁ যে প্ৰশস্তি কৰাৰ লগে লগে যদি মই তাতে উটি ভাহি গুচি যাওঁ, তেতিয়াহ'লে মোৰ যিখিনি নেতিবাচক কথা বা নেতিবাচক দিশ বা যিখিনি নেতিবাচক কথাই সামাজিক জীৱনত ক্ষতি কৰিব পাৰে, সেইখিনি মই দেখা নাপাম। সেইবাবে মই ভাবোঁ যে লোভ আৰু মোহৰ পৰা লেখক এজন সদায় আঁতৰি থাকিব লাগে, আৰু সঁচা কথা সাহসেৰে কোৱাৰ প্ৰৱণতাটো লেখকৰ থাকিব লাগে। এইটো লেখক হোৱাৰ ক্ষেত্ৰত মই ভাবোঁ যে খুব গুৰুত্বপূৰ্ণ চৰ্ত। আৰু যিকোনো ধৰণৰ বৈষম্যৰ পৰা যদি মই এজন লেখক হওঁ, তেতিয়াহ'লে মই এখন কিতাপৰ সমালোচনা কৰোঁতে, মই যদি ব্যক্তিগত জীৱনত মোক কোনোবাই ক্ষতি কৰি থোৱা এজন লেখক সামাজিকভাৱে যথেষ্ট ওখ, বৌদ্ধিকভাৱে তেখেত যথেষ্ট ওখ, কিন্তু মই তেওঁৰ কিতাপখন সমালোচনা কৰিবলৈ লৈ মোৰ সেই ব্যক্তিগত সংঘাতটো মই যদি সেই সমালোচনাৰ মাজলৈ লৈ আহোঁ,
তেতিয়াহ'লে কিন্তু মই এজন লেখক হোৱাৰ অধিকাৰ মোৰ নাই। কাৰণ লেখক সদায় নিৰপেক্ষ দৃষ্টিভংগীৰ আৰু যিকোনো ধৰণৰ বৈষম্যৰ পৰা আঁতৰত থাকিব লাগিব। আৰু ব্যক্তিগতভাৱে কিন্তু কিমান পাৰিছোঁ মই নাজানো, সেই বিষয়টোত কিন্তু মই খুব সতৰ্ক। মই ব্যক্তিগত জীৱনত থাকি সামাজিকভাৱে বিভিন্ন ধৰণৰ বিষয় থাকে, বহু মত থাকে এই সমাজ জীৱনত। সেই মতৰ ক্ষেত্ৰতো নিশ্চয় মত পাৰ্থক্য ঘটা তেনেকুৱা বহুত সংঘাতলৈ অহা জীৱনৰ বিভিন্ন স্তৰত তেনেকুৱা ঘটনা ঘটে। কিন্তু যেতিয়া এটা বিষয় বা মই খুব আত্মীয়জনৰো, খুব ঘনিষ্ঠজনৰো, যি মোৰ পূজনীয়, যদি মই তাত ক'ৰবাত কিবা এটা নেতিবাচক দিশ দেখিছোঁ, সেইটো মই উনুকিওৱাৰ ক্ষেত্ৰত কিন্তু মই কুণ্ঠাবোধ নকৰোঁ বা মই ভুল বুলি নাভাবোঁ। আৰু মই ব্যক্তিগত জীৱনত সেই কামটো কৰোঁ। আৰু এটা কথা মই আগতেও কৈছোঁ যে সংযমী হোৱাটো খুব দৰকাৰ লেখক এজনৰ কাৰণে। যে আমি কিবা এটা মত প্ৰতিষ্ঠা কৰিবলৈ বা কিবা এটা বিষয় উত্থাপন কৰিবলৈ যাওঁতে আমাৰ মত প্ৰতিষ্ঠাই সামাজিক জীৱনত ক্ষতি কৰিব নেকি, বা ইতিমধ্যে প্ৰচলিত বা প্ৰৱৰ্তিত পৰম্পৰাত আঘাত সানিব নেকি, সেই কথাটো চাব লাগিব। প্ৰচলিত পৰম্পৰাৰ ঊৰ্ধত বৈজ্ঞানিকভাৱে এটা কথা কোৱাটো জৰুৰী, প্ৰয়োজন। কিন্তু সেই প্ৰয়োজন পূৰণ কৰিবলৈ গৈ যদি আমি সামাজিক এটা সংঘাত সৃষ্টি কৰোঁ, সামাজিকভাৱে দুটা সম্প্ৰদায়, দুটা গোষ্ঠীৰ মাজত সংঘাতময় অৱস্থা এটাৰ সৃষ্টি কৰোঁ, তেনেহ'লে ই কিন্তু মই ভাবোঁ যে খুব ক্ষতিকাৰক। লেখক এজনৰ বাবে আৰু দুটামান প্ৰয়োজন হৈছে ভাষাটোত দখল থাকিব লাগিব। যিটো ভাষাত তেওঁ সাহিত্য চৰ্চা কৰে বা লেখক জীৱন বৰ্তাই আছে, সেইটোত তেওঁৰ দখল আৰু আধিপত্য থাকিব লাগিব। সেই ক্ষেত্ৰৰ ব্যাকৰণগত বিষয়ৰ পৰা আৰম্ভ কৰি আবিধানিক বিষয়লৈকে তেওঁ খুব সতৰ্ক আৰু সচেতন হ'বই লাগিব। বিশেষকৈ বানানৰ ক্ষেত্ৰত মই ভাবোঁ যে লেখক এজন এই বিষয়টোত চকু দিয়াটো খুব দৰকাৰ। সাধাৰণতে মই দেখোঁ বহু প্ৰতিষ্ঠিত আৰু প্ৰখ্যাত লেখকৰো বানানৰ ক্ষেত্ৰত ভ্ৰান্তি মোৰ চকুত পৰে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে সেইকাৰণে আমি তৃণমূল পৰ্যায়ৰ পৰা, যিসকল আমি তৃণমূলৰ লেখক, সেই সকলৰ পৰা সকলো এই বিষয়টোত সতৰ্ক হ'ব লাগিব। আন এটা হৈছে পৰ্যবেক্ষণ শক্তি। পৰ্যবেক্ষণ নিৰপেক্ষ হ'ব লাগিব আৰু খুব গভীৰৰ পৰা গভীৰতৰ স্তৰলৈকে পৰ্যবেক্ষণ কৰিব পৰা সামৰ্থ্য এজন লেখকৰ থাকিব লাগিব। আন এটা প্ৰশ্ন, গ্ৰন্থৰ ভৱিষ্যত আৰু সম্ভাৱনীয়তা সমলৰ দিশত লেখক লেখিকা ভূমিকা আৰু দায়বদ্ধতা। মই কৈছোঁৱেই সেই কথাটো ইতিমধ্যে, যে লেখক এজনৰ সামাজিক দায়বদ্ধতা যথেষ্ট যিধৰণে বেছি, সেইধৰণে গ্ৰন্থৰ ভৱিষ্যত বৰ্তাই ৰাখিবলৈ বা সাহিত্যৰ সম্ভাৱনাক মান দিবলৈ, মৰ্যাদা দিবলৈ লেখকসকলৰ কিন্তু দায়বদ্ধতা আছে। যে মই লেখা মেলা কৰিছোঁ কাৰণেই মই মোৰ পাছৰ এটা প্ৰজন্ম সৃষ্টি হ'লে মোৰ পথত হেঙাৰ হৈ থিয় দিব পাৰে বুলি ভবাটো কিন্তু ভুল। আৰু সেইকাৰণে আমি যি ক্ষেত্ৰৰ লেখক, কোনোবা সৃষ্টিশীল ক্ষেত্ৰৰ কবিতাৰ, কোনোবা গল্পৰ, কোনোবা উপন্যাসৰ, কোনোবা প্ৰবন্ধৰ, কোনোবা সমালোচনা সাহিত্যৰ, কোনোবা নাটকৰ, কোনোবা গৱেষণাৰ, যদি আমি যিসকল লেখক আছোঁ, সেই লেখকসকলে মই ভাবোঁ যে ভৱিষ্যত প্ৰজন্ম এটা সৃষ্টি কৰিবলৈ আৰু নতুন যিবোৰ কিতাপ প্ৰকাশ পায়, সেই প্ৰকাশবোৰ সেই লেখকসকলে সন্মুখলৈ আনিবলৈ চেষ্টা কৰিব লাগে। দায়বদ্ধতাৰে মই ভাবোঁ যে ভূমিকা ল'ব লাগে। ই এটা সামাজিক দায়িত্ব আৰু দায়বদ্ধতাৰ কথাৰ দায়িত্ববোধৰ কথা। লখিমী শইকীয়া বৰা তেখেতে এটা প্ৰশ্ন দিছে যে প্ৰতিষ্ঠিত লেখকসকলে নতুন লেখকসকলৰ যিকোনো লেখা নপঢ়েও আৰু কোনো মন্তব্য নকৰে। এনেকৈ হ'লে নতুন লেখকসকলৰ ভুলবোৰ কোনে উনুকিয়াই দিব? ভুলবোৰকেই শুদ্ধ বুলি আগবাঢ়ি যোৱা লেখকসকলৰ ভৱিষ্যত কি হ'ব পাৰে? খুব গুৰুত্বপূৰ্ণ কথা। কিন্তু এই সময়ৰ অসমৰ বৌদ্ধিক পৰিমণ্ডলটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা বুলি গণ্য কৰোঁ এই বিষয়টো। কিয়নো যিসকল ইতিমধ্যে প্ৰতিষ্ঠিত লেখক, মই কিছু সময়ৰ আগতে এটা কথা কৈছিলোঁ যে সামাজিক মাধ্যমত মোৰ যিহেতু কিছু পৰিমাণে সময় খুবেই সীমিত, বিশ্ববিদ্যালয়খনৰ শিক্ষকতা কৰাৰ মাজেৰে আন ব্যক্তিগত দায়বদ্ধতাৰে কৰা চৰ্চাৰ মাজত খুব কম সময় পাওঁ। গতিকে সেই সময়ত কিছু সময় মই সামাজিক মাধ্যমৰ লেখাবোৰ পঢ়িবলৈ যত্ন কৰোঁ। তাত মই একেবাৰে নতুন লেখকৰ পঢ়োঁ, এই কাৰণেই যে একেবাৰে নতুন লেখকসকলে নতুনকৈ লিখিবলৈ লৈছে। গতিকে তেওঁলোকৰ ত্ৰুটি বিচ্যুতিবোৰ মই যদি আঙুলিয়াই নিদিওঁ, যিহেতু মই অন্ততঃ তেখেতসকলতকৈ মই কিমান সফল লেখক সেইটো মই নাজানো, সেইটো মই ক'বলৈ যোৱা নাই। কিন্তু মই যিহেতু ছপা মাধ্যমতো মই মোৰ সাহিত্য চৰ্চা কৰি আছোঁ, মোৰ লেখা মেলাৰ কিতাপ প্ৰকাশ হৈছে আৰু সি সামাজিকভাৱে কিছু স্তৰলৈকে স্বীকৃত। গতিকে
সেইভাৱে মই ভাবোঁ যে সেই লেখাবোৰ মই পঢ়িলে তাৰ দুখ ত্ৰুটি মই সামাজিক মাধ্যমৰ সেই লেখাবোৰৰ যদি দুখ ত্ৰুটিবোৰ আঙুলিয়াই দিব পাৰোঁ বা ভালবোৰ যদি মই প্ৰশংসা কৰিব পাৰোঁ, মই ভাবোঁ যে সেই লেখকসকলৰ উত্তৰণৰ বাবে, সেই লেখকসকল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মই ভাবোঁ যে শক্তিশালী এটা ভেটি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কামত আহিব। আৰু মই ভাবোঁ এই যিটো লক্ষ্মী শইকীয়া বৰা তেখেতে কৈছে, এইটো কিন্তু খুব গুৰুত্ব দিয়া উচিত আমাৰ প্ৰতিষ্ঠিত লেখকসকলে। আৰু মই এইটো ভাবোঁৱেই যে প্ৰতিষ্ঠিত লেখকসকলে অন্ততঃ 24টা ঘণ্টাৰ আধা ঘণ্টা হ'লেও 30 মিনিট হ'লেও নতুন লেখকৰ লেখা পঢ়িবলৈ সময় থোৱা উচিত। কাৰণ তেখেতসকলে যিটো পথেৰে গৈছে, তেখেতসকলে যি পৃষ্ঠভূমি তৈয়াৰ কৰিছে, সেই পৃষ্ঠভূমিৰ ভৱিষ্যত যাতে সংকটপূৰ্ণ নহওক আৰু এক শক্তিশালী পৃষ্ঠভূমি হৈ থাকক, সেই দায়বদ্ধতাটো কিন্তু সেইসকলৰ আছে। মই এই ক্ষেত্ৰত বিনয়েৰে মোৰ অগ্ৰজ প্ৰতিষ্ঠিতসকলৰ প্ৰতি সেই অনুৰোধ জনাম ইয়াৰ জৰিয়তেই, আৰু মোৰ অনুজসকলকো সেই অনুৰোধ জনাম যে তেখেতসকলেও যত্ন কৰিব যাতে সেই অগ্ৰজসকলৰ দৃষ্টিলৈ আনিব পৰাকৈ সেই লেখাসমূহ পঠিয়াবলৈ হওক, যিকোনো উপায়েৰে সামাজিক মাধ্যমেৰেই হওক বা প্ৰকাশনাৰ জৰিয়তেই হওক যত্ন কৰিব। আৰু ব্যক্তিগতভাৱে মই এই দায়বদ্ধতাটো পালন কৰি যাবলৈ সদায় যত্ন কৰিম। এটা কথা প্ৰশ্ন আমাক গ্ৰন্থ সুবাসৰ ফালৰ পৰা আগতে দি থৈছিল যে অনুবাদৰ লগত আমাৰ সম্পৰ্ক আৰু ভাৰতীয় সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত হোৱা উত্তৰণ আৰু অসমীয়া সাহিত্যক বিশ্বমান সাহিত্যৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত অনুবাদ সাহিত্যৰ ভূমিকা কেনে। মই ভাবোঁ যে অসমীয়া সাহিত্যৰ পৃষ্ঠভূমি তৈয়াৰ হৈছে অনুবাদক কেন্দ্ৰ কৰি। আমি যদি মাধৱ কন্দলীৰ ৰামায়ণৰ অনুবাদ নাপালোহেঁতেন, মই ভাবোঁ যে শংকৰদেৱক নাপালোহেঁতেন। শংকৰদেৱক যদি নাপালোহেঁতেন, বেজবৰুৱাক নাপালোহেঁতেন। বেজবৰুৱাক যদি নাপালোহেঁতেন, তেতিয়াহ'লে এই আধুনিক বৌদ্ধিক পৰিমণ্ডলটো নাপালোহেঁতেন। তে ইয়াৰ গোটেই যিটো ভীতি বা পৃষ্ঠভূমি, এইটো অনুবাদক কেন্দ্ৰ কৰি। আৰু সাহিত্যৰ পৃষ্ঠভূমি তৈয়াৰ কৰাৰ ক্ষেত্ৰত কিন্তু অনুবাদৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰু অসমীয়া সাহিত্যৰ সমৃদ্ধি আৰু শ্ৰীবৃদ্ধি হৈছে কিন্তু বংগৰ জৰিয়তে, এইটো আমি পাহৰি গ'লে নহ'ব। কিয় যে যেতিয়া ব্ৰিটিছ শাসন বংগলৈকে সীমিত হৈ আছিল, সেই সময়ত এই অসমৰ পৰা গৈ বংগত প্ৰতিষ্ঠিত হোৱা সকলেই কিন্তু আধুনিক অসমীয়া সাহিত্যৰ ভেটিও তৈয়াৰ কৰিছিল। গতিকে ই কিন্তু কম বেছি পৰিমাণে অনুবাদে তাৰ পৃষ্ঠভূমি তৈয়াৰ কৰিছিল। গতিকে অসমীয়া সাহিত্যৰ পৃষ্ঠভূমি তৈয়াৰ কৰাৰ ক্ষেত্ৰত অনুবাদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিন্তু তাৰ বিপৰীতে ই বিশ্বমানৰ হৈ উঠিবলৈ, অসমীয়া সাহিত্য বিশ্বমানৰ হৈ উঠিবলৈ অসমীয়া সাহিত্যৰ পৰা অনুবাদকৃতি কিন্তু শক্তিশালী ৰূপে আগবাঢ়ি যোৱা নাই। যেনে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ সকলো সাহিত্য কৰ্ম এতিয়ালৈকে ইংৰাজীলৈ অনুবাদ কৰি বা আন বিদেশী ভাষালৈ অনুবাদ কৰি পৃথিৱীৰ সকলো প্ৰান্তলৈকে আগবঢ়াই নিব পৰা নাই। শংকৰদেৱৰ সাহিত্যকৃতি পৃথিৱীৰ সকলো প্ৰান্তলৈকে আগবঢ়াই নিব পৰা নাই। আকৌ একে সময়তে ভাৰতীয় প্ৰেক্ষাপটত আজি আমি সকলোৱে জানো যে প্ৰাদেশিক ভাষাৰ ভিতৰত মাধৱ কন্দলীয়ে যে ৰামায়ণ প্ৰথম ৰচনা কৰি গোটেই আঞ্চলিক ভাষাৰ ভেটিৰ ৰামায়ণ চৰ্চাৰ বাট মুকলি কৰিছিল। কিন্তু আজিৰ তাৰিখত মাধৱ কন্দলী ভাৰতীয় প্ৰেক্ষাপটত প্ৰাসংগিক নহয়। কিছুদিনৰ আগতে চৰ্চালৈ আহিছিল যে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে যেতিয়া ৰাম মন্দিৰৰ আধাৰশিলা বা ন্যাস প্ৰতিষ্ঠা কৰিছিল, সেই সময়ত মাধৱ কন্দলীৰ নাম লোৱা নাছিল। গতিকে ভাৰতীয় প্ৰেক্ষাপটত যদি মাধৱ কন্দলী চৰ্চিত হৈ থাকিলহেঁতেন, নিশ্চিতভাৱেই মাধৱ কন্দলীৰ নাম ল'লেহেঁতেন। গতিকে মই ভাবোঁ যে ভাৰতীয় প্ৰেক্ষাপটত অসমীয়া সাহিত্যৰ যিটো ভেটি, ই এতিয়ালৈকে সৰ্বজন স্বীকৃত, সৰ্বসমাদৃত, আৰু অসমীয়া সাহিত্যৰ ভেটি ভাৰতীয় সাহিত্যত নিকপকপীয়া হৈ থাকিব পৰাকৈ শক্তিশালী হৈ উঠা নাই। গতিকে আমি আমাৰ অসমীয়া সাহিত্যৰ অনুবাদৰ ভেটিটো আঞ্চলিক ভাষালৈ, ভাৰতীয় আন আঞ্চলিক ভাষালৈ আৰু আন বিদেশী ভাষালৈ কৰাৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই গুৰুত্ব দিব লাগিব। মই ভাবোঁ যে লেখকসকলে নিজেও ইয়াৰ দায়িত্ব ল'ব লাগিব। আৰু আমি যিসকল আমাৰ অগ্ৰজ, আমাৰ লেখকসকল, সেই ক্ষেত্ৰত আমাৰ দায়িত্ব আছে, আমাৰ প্ৰজন্মৰ অনুবাদকসকলৰ দায়িত্ব আছে। কিন্তু মই ভাবোঁ যে বৰ্তমান সময়ত শক্তিশালী
অনুবাদ কৰ্মৰ শক্তিশালীৰ আধাৰ ভীতি প্ৰস্তুত কৰোঁতা লেখক অনুবাদকৰো সংখ্যা অতি সীমিত, একেবাৰে নগণ্য। যি কেইজন আছে তেখেতসকলেও বিভিন্ন কেতিয়াবা বাণিজ্যিক অনুবাদৰ ক্ষেত্ৰতো ব্যস্ত হৈ থাকিব লাগে। গতিকে সেইকাৰণে মই ভাবোঁ যে সেই অনুবাদকসকল যদি সৃষ্টিশীল সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত নিজৰ সময় দিয়ে আৰু জাতীয় জীৱনৰ প্ৰতি নিজৰ দায়বদ্ধতা অনুভৱ কৰি সময় দিয়ে, মই ভাবোঁ যে অসমীয়া জাতিৰ শ্ৰীবৃদ্ধি নহয়, ই ভাৰতীয় সাহিত্যকো চহকী কৰিব, ই বিশ্ব সাহিত্যকো চহকী কৰিব। কাৰণ অসমীয়া এনেকুৱা বহু সাহিত্য আছে যি বিশ্ব সাহিত্যৰ পৰ্যায়লৈ যাবলৈ যথেষ্ট সুযোগ আছে। তাৰ শৈলী, কাৰণ কিয় আধুনিক সাহিত্যৰ মহিম বৰা ছাৰৰ গল্পৰ প্ৰসংগত এই ধৰণৰ কথাবোৰ চৰ্চালৈ আহে, সৌৰভ কুমাৰ চলিহাৰ প্ৰসংগ আহে, নাম আহে। গতিকে এনেধৰণৰ বহু কৃতি অসমীয়া সাহিত্যৰ পৰা বিশ্বমানৰ সাহিত্য কৃতিৰ মাজলৈ যাবলগীয়া কৃতি আধুনিক কালতো আছে, যি ধৰণে প্ৰাচীন কালত আছিল। অসমীয়া সাহিত্যত নতুনত্ব সৃষ্টিৰ ধাৰা অটুট ৰখাৰ সম্পৰ্কত বা ইয়াৰ ভৱিষ্যত সম্পৰ্কত এই ক্ষেত্ৰত মই ভাবোঁ যে মই কৈছোঁৱে আগতে এটা কথা যে চুটিগল্পৰ কবিতাৰ ক্ষেত্ৰত সম্ভাৱনা ব্যক্তিগতভাৱে মোৰ দৃষ্টিৰে যথেষ্ট দেখিছোঁ। আৰু নতুন পৰীক্ষা নিৰীক্ষা যথেষ্ট আৰম্ভ হৈছে কবিতা আৰু চুটিগল্পৰ ক্ষেত্ৰত। উপন্যাসৰ ক্ষেত্ৰতো চলিছে খুব সীমিত পৰ্যায়ত, কিন্তু চুটিগল্পৰ ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে সামাজিক মাধ্যমে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। আৰু আমাৰ অসমৰ কেইবাখনো অসমীয়া পত্ৰিকাই এই ক্ষেত্ৰত গুৰুত্ব বহন কৰিছে মই ভাবোঁ। কিন্তু ইয়াৰ মাজতো সেই নতুন লেখকসকলৰ মাজত কিছু সাহসৰো অভাৱ পৰিলক্ষিত হয়, যে কিবা এটা উপস্থাপন কৰিব খোজে, নতুন শৈলীৰে নতুন পৰীক্ষা নিৰীক্ষা কৰিব খোজে। মই ভাবোঁ যে সাহসেৰে সেই পৰীক্ষা নিৰীক্ষাবোৰ আগুৱাই নিলে অসমীয়া সাহিত্যই সমৃদ্ধিও পাব পাৰে। কিন্তু মই এই পৰম্পৰাৰ বিৰোধী বা এই নতুনত্বৰ প্ৰতি বিৰোধী, কাৰণ মই এনেকুৱা আলোচনীবোৰত বহু সময়ত দেখোঁ যে নতুন কৰাৰ নামত আমি আন প্ৰবন্ধ এটা লিখাৰ নিচিনাকৈ চুটিগল্পত কেৱল আমাৰ মনৰ কথাটোকে লিখি থৈ দিলোঁ, তাক আমি চুটিগল্পৰ হিচাপে উপস্থাপনা কৰি, সেইটো কিন্তু মই ভাবোঁ যে শুভ লক্ষণ নহয়। মই প্ৰায় আমাৰ সময় নিশ্চিতভাৱে হৈছে, মই গ্ৰন্থ সুবাসৰ প্ৰতি কৃতজ্ঞতা জনাব খোজোঁ। দুটা কথা কৈ প্ৰায় সামৰিমগৈ। তাৰে প্ৰথমটো কিতাপ পঢ়াৰ আন্দোলনৰ প্ৰসংগত, যে কিতাপ পঢ়াৰ আন্দোলনৰ প্ৰসংগত বৰ্তমান সময়ত বহু আনুষ্ঠানিক আন্দোলন গঢ়ি উঠে। জিলা পুথিভঁৰালৰ পৰা যাত্ৰা, অমুকৰ পৰা যাত্ৰা, এই ধৰণৰ কিছুমান আনুষ্ঠানিক যাত্ৰা বা আনুষ্ঠানিক আন্দোলনৰ সেইবোৰে প্ৰচাৰৰ ক্ষেত্ৰত এটা ভূমিকা লয়, কিন্তু মই ভাবোঁ যে খুব ব্যৱহাৰিক নহয়, কাৰণ সি কেৱল প্ৰচাৰতেই সীমাবদ্ধ হৈ থাকে। কিন্তু আমি যদি আমাৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ মাজত সেই ধৰণৰ গ্ৰন্থ পঢ়াৰ আন্দোলন গঢ়ি তুলিব পাৰোঁ, আমাৰ পাঠ্যক্ৰমৰ মাজত সেই প্ৰক্ৰিয়াক সোমোৱাই ল'ব পাৰোঁ যে কিয় কিতাপ পঢ়াটো জৰুৰী, প্ৰয়োজন, আৰু কিতাপ পঢ়াৰ মাজত কিতাপ পঢ়ি আমাৰ সামাজিক দায়িত্ব, জাতীয় দায়িত্ব, আমাৰ পুৰাতনী পৰম্পৰা আৰু জাতীয় জীৱনৰ ভৱিষ্যত ভেটি গ্ৰন্থনৰ ক্ষেত্ৰত আমি ভূমিকা ল'ব পাৰোঁ। এই ধৰণৰ কথাবোৰ যদি আমি কৈশোৰ অৱস্থাৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ মনৰ মাজত ৰোপণ কৰিব পাৰোঁ, মই ভাবোঁ যে আমি খুব গুৰুত্বপূৰ্ণ বা ইতিবাচক ভূমিকা ল'ব পাৰোঁ। মই অভিজ্ঞতা এটাৰ কথা ক'ব খুজিছোঁ, যদিও ব্যক্তিগত অভিজ্ঞতা। মই নগাঁৱত এখন কলেজ প্ৰতিষ্ঠা কৰিছিলোঁ, শ্ৰীমন্ত শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয়। সেই শিক্ষানুষ্ঠানখনলৈ প্ৰতিষ্ঠাৰ দ্বিতীয়টো বৰ্ষতে মোৰ পৰম শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰ মুখ্য অতিথি হৈ গৈছিল। তালৈ অসমৰ বৌদ্ধিক পৰিমণ্ডলৰ বহুকেইগৰাকী স্বনামধন্য আৰু প্ৰসিদ্ধ বৰেণ্য ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। নগেন শইকীয়া ছাৰো গৈছিল। বহুকেইগৰাকী প্ৰসিদ্ধ পণ্ডিত গৱেষক সেই অনুষ্ঠানটোলৈ অতিথি হৈ গৈছিল। তাত মই এটা কাম কৰিছিলোঁ, সেইটো হ'ল যে আত্মোৎকৰ্ষৰ শিক্ষা বুলি এটা বাধ্যতামূলক পাঠ্যক্ৰম কৰিছিলোঁ।
সেই আত্মোৎকৰ্ষৰ শিক্ষা মই প্ৰথম স্তৰত হোমেন বৰগোহাঁই ছাৰৰ দুখন কিতাপ পাঠ্যক্ৰম হিচাপে দিছিলোঁ, এখন প্ৰজ্ঞাৰ সাধনা আৰু এখন জীৱনৰ সাধনা আৰু এখন উচ্চাকাংক্ষা। এই তিনিখন মই বাধ্যতামূলক পাঠ্যক্ৰম কৰিছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আৰু তেনেকুৱাকৈ কিছু নিৰ্বাচিত গ্ৰন্থ সেই আত্মোৎকৰ্ষৰ শিক্ষা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিল আৰু সপ্তাহত প্ৰত্যেক সপ্তাহৰ বৃহস্পতিবাৰৰ প্ৰথম এঘণ্টাৰ পাঠদান সেইধৰণে হৈছিল আৰু সেই পাঠদান মই নিজে কৰাইছিলোঁ। গতিকে মই ভাবোঁ যে আমি তাত কিন্তু মই লক্ষ্য কৰিছিলোঁ যে সেই শিক্ষানুষ্ঠানখনত তৃতীয় বিভাগত উত্তীৰ্ণ হৈ আহিও 80% নম্বৰ পাইছিল আৰু একেখিনি ছাত্ৰ ছাত্ৰই যিবোৰ বাহিৰা কিতাপ বুলি অভিভাৱকে কয় তেনেধৰণৰ বহু বাহিৰা কিতাপ নিয়মিতভাৱে পঢ়িছিল আৰু তাৰ যিটো ৰাতিপুৱাৰ অধিৱেশন, পুৱাৰ যিখিনি সময় প্ৰাৰ্থনাৰ সময়ত এজন ছাত্ৰই এখন কিতাপ পঢ়ি আগৰ এসপ্তাহৰ আগতে সেই কিতাপখন নি তেওঁ 15 মিনিটৰ এটা বক্তৃতা দিবলগীয়া হৈছিল। গতিকে সেই 15 মিনিটৰ বক্তৃতাটোত সেই কিতাপখনৰ পঢ়ি তেওঁ কি পালে, তাৰ পৰা কি সামাজিক বাৰ্তা থাকিল, আন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি বাৰ্তা কি, সেই ধৰণৰ কথাবোৰ খুব ব্যৱহাৰিকভাৱে আছিল। মই ভাবোঁ যে অসমৰ শিক্ষানুষ্ঠানসমূহত আৰু আমাৰ পাঠ্যক্ৰমত এনেধৰণৰ বিষয় এটা যদি বাধ্যতামূলকভাৱে কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে কিতাপ পঢ়োৱা হওক বা গ্ৰন্থ পঢ়াৰ আন্দোলন, এনেধৰণৰ আন্দোলনবোৰে এক ইতিবাচক আৰু স্থায়ী ভূমিকা ল'ব। কাৰণ ইয়াৰ লগত আমাৰ জাতিৰ, আমাৰ সমাজ জীৱনৰ, আমাৰ বৌদ্ধিক পৰিমণ্ডলৰ ভৱিষ্যত জড়িত হৈ আছে। মই একেবাৰে শেষলৈ এতিয়া গ্ৰন্থ সুবাসৰ প্ৰসংগত দুটামান কথা ক'ব খোজোঁ যে অলপ আগত যিটো গ্ৰন্থ পঢ়াৰ আন্দোলনৰ কথা ক'লোঁ, গ্ৰন্থ সুবাসে এই এনেধৰণৰ কাৰ্যসূচী এটা ৰূপায়ণ কৰিব পাৰে যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত, আৰু আমাৰ অসমত বহু প্ৰকাশন গোষ্ঠী আছে, সেই প্ৰকাশন গোষ্ঠীসমূহে নিশ্চয় সহায় কৰিব যে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীক শিক্ষানুষ্ঠানৰ মানপত্ৰ লৈ যে তেওঁ যে সেই শিক্ষানুষ্ঠানৰ ছাত্ৰ এটা বয়স নিৰ্ধাৰণ কৰি প্ৰয়োজন হ'লে আগতীয়াকৈ যোগাযোগ কৰি প্ৰথম অৱস্থাত বিজ্ঞাপন দি পৰৱৰ্তী পৰ্যায়ত সেই যোগাযোগ হোৱাৰ পাছত, কাৰণ অভিভাৱক বহুত আমাৰ এই গ্ৰন্থ সুবাসৰ লগত প্ৰায় 24,000তকৈ অধিক সদস্যভুক্ত হৈ আছে গ্ৰন্থ সুবাসৰ লগত, মই ভাবোঁ যে বহু ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হ'ব। এটা এনেধৰণৰ কাৰ্যসূচী গ্ৰন্থ সুবাসে কৰিব পাৰে যে এনেকুৱাকৈ এখন গ্ৰন্থৰ বিষয়ে লাইভত বা পোনপটীয়াকৈ আধা ঘণ্টা সময় এটা বক্তৃতা দিব পাৰে এখন কিতাপ পঢ়ি সেই কিতাপখনৰ বিষয়ে, আৰু তাত যদি সপ্তাহত এটাকৈ হয়, মাহত তাত এটা পুৰস্কাৰ ঘোষণা হ'ব পাৰে যে সেই মাহটোৰ শ্ৰেষ্ঠ পঢ়ুৱৈজন বা শ্ৰেষ্ঠ ছাত্ৰ বক্তাজন যি এখন কিতাপ পঢ়ি দিব। আৰু এই ক্ষেত্ৰত আমি আগতেই যিবোৰ প্ৰকাশনৰ লগত আমি যদি যোগাযোগ এটা কৰোঁ, সেই প্ৰকাশনবিলাকে নিশ্চয় সহায় কৰিব। এটা গ্ৰন্থৰ টোপোলা সেই প্ৰকাশনৰ ফালৰ পৰা উপহাৰ স্বৰূপে গ্ৰন্থ সুবাসৰ মাৰফতত আগবঢ়াব পাৰে, আৰু সেই বিতৰণী অনুষ্ঠান গ্ৰন্থ সুবাসে এনেধৰণে পোনপটীয়া প্ৰচাৰৰ জৰিয়তে বা লাইভৰ জৰিয়তে আয়োজন কৰিব পাৰে, আৰু তাত সেই ছাত্ৰজনো সন্মানিত হ'ল, প্ৰকাশন গোষ্ঠীও তাত জড়িত হ'ল, গ্ৰন্থ সুবাস কৰ্তৃপক্ষও জড়িত হ'ল। সেয়ে এটা উপায় হ'ব পাৰে, কাৰণ গ্ৰন্থ সুবাসে সঁচাৰ্থতেই এক সামাজিক দায়িত্ব পালন কৰিছে বুলি অনুভৱ কৰিব পাৰোঁ। কাৰণ সামাজিক মাধ্যমৰ শক্তি এক বিশেষ জনশক্তি। এই বৰ্তমান সময়ত আমি পেণ্ডেমিক চিটুৱেশ্যনৰ মাজত, এই কৰোণা কালৰ সময়ত আমি দেখিছোঁ যে সামাজিক মাধ্যমে যি ধৰণৰ জাতীয় দায়িত্ব এটা পালন কৰিছিল, বহুত সৃষ্টিশীল কাম হৈছিল। অসমৰ সমাজ জীৱনৰ, মই অসমৰ সীমাবদ্ধতাৰ কথাই কৈছোঁ, প্ৰত্যেকৰ লগত সংযোগ স্থাপন কৰিব পৰাকৈ মুকলিভাৱে মত বিনিময় কৰিব পৰাকৈ কিছুমান ৱেবিনাৰৰ জৰিয়তে আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। গতিকে এই সামাজিক মাধ্যমৰ জনশক্তিক গ্ৰন্থ সুবাসে যে আধাৰ ভিত্তি কৰি লৈছে, মই ভাবোঁ যে এই ক্ষেত্ৰত যথেষ্ট ইতিবাচকভাৱে আগবাঢ়ি যাব পাৰিব। আৰু এটা কথা মই ভাবোঁ যে গ্ৰন্থ সুবাসে আৰু এটা কাম কৰিব পাৰে, নতুনকৈ যিবিলাক গ্ৰন্থ প্ৰকাশ হয়, এই গ্ৰন্থখন যিটো প্ৰকাশ হ'ব, সেই প্ৰকাশন গোষ্ঠীৰ পৰা যোনটো প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰিব, সেই প্ৰকাশন গোষ্ঠীৰ লগত যোগাযোগ কৰি প্ৰকাশন গোষ্ঠীয়েই এজন সমালোচক ঠিক কৰি বা গ্ৰন্থ সুবাসে নিজেই ঠিক কৰি যিটো অঞ্চলৰ সেই প্ৰকাশন, এখন গ্ৰন্থ যদি দিয়াৰ ব্যৱস্থা কৰি এজন সমালোচকক সেই গ্ৰন্থখন পঢ়ি এনেধৰণে গ্ৰন্থ সুবাসৰ জৰিয়তে এটা লাইভৰ সমালোচনামূলক শিতানো কৰিব পাৰি, মাহত এটাকৈ হওক বা সপ্তাহত এটাকৈ হওক, মই ভাবোঁ যে কাৰ্যকৰী ব্যৱস্থা হ'ব।
আৰু এই গ্ৰন্থখন পাঠকৰ ওচৰলৈ নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। এতিয়া যিটো কৰিছে সিও প্ৰয়োজনীয়, কাৰণ সেই লেখক জীৱনৰ গোটেই বিষয়বোৰ আৰু সামাজিক বিষয়ৰ লগত জড়িত বহু প্ৰশ্ন এনেধৰণৰ এই এঘণ্টাজোৰা লাইভ অনুষ্ঠানত জড়িত হৈ থাকে। আৰু এটা কাম কৰিব পাৰে যে প্ৰত্যেকখন জিলাত গ্ৰন্থ সুবাসে একোজন বিদ্যায়তনিক প্ৰতিনিধি নিয়োগ কৰিব পাৰে গ্ৰন্থ সুবাসৰ এই ধৰণৰ লাইভ অনুষ্ঠানৰ জৰিয়তে, যে তেওঁ সেই অঞ্চলৰ ভিতৰৰ খুব সীমিত পৰিসৰত যিজন হয়তো সামাজিক মাধ্যমত অহাৰ সুযোগ পোৱা নাই, গ্ৰন্থ সুবাসৰ জৰিয়তে এনেকুৱা এটা যে অনুষ্ঠান চলি আছে, বৰ্তি আছে, সেই কথাটো গম পোৱা নাই। গতিকে তেনেধৰণৰ খুব পিছপৰা অঞ্চলৰ বা ভিতৰৰ অঞ্চলৰ যাৰ হয়তো সামাজিক মাধ্যমৰ লগত সম্পৰ্কও নাই, যে সেই বিদ্যায়তনিক প্ৰতিনিধিজনে সামাজিক মাধ্যমৰ লগত সংযোগ কৰাই এই গ্ৰন্থ সুবাসৰ মাধ্যমেৰে অসমৰ বৌদ্ধিক পৰিমণ্ডলটোৰ বা গ্ৰন্থ সুবাসৰ যিসকল সদস্য হৈ আছে সেই সকলৰ ওচৰলৈ নিয়াৰ ক্ষেত্ৰত এক গুৰু দায়িত্ব পালন কৰিব পাৰে। মই ভাবোঁ যে এই ক্ষেত্ৰত কেৱল সাহিত্য চৰ্চাৰ লগত জড়িত ব্যক্তি বুলিয়ে কথা নাই, সাংস্কৃতিক, বিদ্যায়তনিক, শৈক্ষিক বা সামাজিক অন্যান্য বিষয়ৰ ক্ষেত্ৰতো এই ভিতৰৰ সোমাই থকা ব্যক্তিসকলক কিন্তু এই ক্ষেত্ৰত মই ভাবোঁ যে একোজন কিন্তু প্ৰতিনিধি নিয়োগ কৰাটো প্ৰয়োজন হৈ পৰিব, কাৰণ সামাজিক মাধ্যমত জড়িত হৈ থকা সকলৰ বাহিৰে আন সকলোকো আনিবলৈ হ'লে নিজেই এই ক্ষেত্ৰত আৰু এই যিজন বিদ্যায়তনিক প্ৰতিনিধিৰ কথা ক'লোঁ, সেই বিদ্যায়তনিক প্ৰতিনিধিজনে তেওঁৰ অঞ্চলটোৰ পৰা কি কিতাপ সেই মাহটোত বা সপ্তাহটোত প্ৰকাশ হৈছে তেনেকুৱা এটা ব্যৱস্থাও গ্ৰন্থ সুবাসে কৰিব পাৰে, যে সেই গ্ৰন্থখন কোন বিপণীত প্ৰস্তুত, তেতিয়া অসমৰ কোন বিপণীত সেই কিতাপখন পোৱা যায় বা কোন প্ৰকাশকে প্ৰকাশ কৰিছে তাৰ খা খবৰবোৰো এনেধৰণৰ এটা গ্ৰন্থ সুবাসৰ বাৰ্তা বা তেনেধৰণৰ কিবা এটা শিতানৰ জৰিয়তে কৰিব পাৰে। মই আৰু অধিক ক'ব নোৱাৰোঁ, যথেষ্ট সময় আজি আপোনালোকৰ পৰা লৈছোঁ। আপোনালোকৰ উপস্থিতি, আপোনালোকৰ অংশগ্ৰহণো মই প্ৰত্যক্ষ কৰিছোঁ। আপোনালোকে আজি কাতি বিহুৰ শুভেচ্ছাও জনাইছে, আপোনালোকে নমস্কাৰ জনাইছে, আপোনালোকৰ শুভবাৰ্তাও মই গ্ৰহণ কৰিছোঁ। আপোনালোক সকলোৰে প্ৰতি অযুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ লগত আকৌ দেখা হ'ম আৰু আজিৰ এই মত বিনিময়েৰে আপোনালোকৰ মাজলৈ আহিবলৈ সুযোগ দিয়াৰ বাবে আৰু গ্ৰন্থ সুবাসে এক বিশেষ ধৰণৰ জাতীয় দায়িত্ব পালন কৰাৰ বাবে মই গ্ৰন্থ সুবাস কৰ্তৃপক্ষক পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সদৌতিলৈ সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা, সেৱা, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ আজিৰ এই কাতি বিহুৰ শুভ সেৱা যাচি মোৰ ক'বলগীয়া সামৰিছোঁ। নিশ্চিতভাৱে ভৱিষ্যতে পুনৰ আকৌ মুখামুখি হ'ম। ধন্যবাদ।